আজিৰ প্ৰথমটো খবৰ হৈছে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 2 জানুৱাৰীলৈ নৈশ সান্ধ্য আইন ঘোষণা ৰাজ্য চৰকাৰৰ। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 2 জানুৱাৰীলৈ নৈশ সান্ধ্য আইন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। কৰোনাৰ নতুন ভাইৰাছে দেশত প্ৰৱেশ কৰাৰ পিছৰে পৰা অধিক শংকিত হৈ পৰিছে সকলো আৰু ব্ৰিটেইনৰ পৰা দিল্লীলৈ অহা এখন বিমানত 20 গৰাকী যাত্ৰীৰ দেহত ধৰা পৰিছে কৰোনাৰ নতুন মাৰাত্মক ভাইৰাছৰ উপস্থিতি আৰু সকলোকে সজাগ হ'বলৈ দিয়াৰ সমান্তৰালকৈ আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 2 জানুৱাৰীলৈ নৈশ সান্ধ্য আইন ঘোষণা কৰিছে কৰ্ণাটকৰ ৰাজ্য চৰকাৰে আৰু নিশা 10 বজাৰ পৰা 6 বজালৈ থাকিব এই নৈশ সান্ধ্য আইন। উল্লেখ্য যে মহাৰাষ্ট্ৰৰ পিছতে কৰ্ণাটক হৈছে দেশৰ দ্বিতীয়খন ৰাজ্য যিয়ে লকডাউন ঘোষণা কৰিছে আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই এই নৈশ লকডাউন সন্দৰ্ভত কয় যে মানুহ অধিক সজাগ হ'বৰ হ'ল, পৰিস্থিতি অধিক বেয়া হোৱাৰ পূৰ্বে সজাগ হোৱাটো সুৰক্ষাৰ কথা। আজি 23 তাৰিখৰে পৰা কাৰ্যকৰী হোৱা এই লকডাউনৰ সময়ছোৱাত নিশা 10 বজাৰ পিছত কোনো অনুষ্ঠান পাৰ্বণতো নিষেধাজ্ঞা জাৰি কৰিছে কৰ্ণাটক ৰাজ্য চৰকাৰে। বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ লকডাউন ঘোষণা। কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভূটানত পুনৰবাৰ ঘোষণা কৰা হৈছে লকডাউন আৰু বুধবাৰৰ পৰা এসপ্তাহৰ বাবে কাৰ্যকৰী হোৱাকৈ ঘোষণা কৰা হৈছে এই লকডাউন। আৰু উল্লেখ্য যে ৰাজধানী চহৰ থিম্পুত শেহতীয়াকৈ যোৱা 26 গৰাকী লোকৰ দেহত কৰোনাৰ ধৰা পৰাৰ পিছতে লকডাউন ঘোষণা কৰা হৈছে। আমি কাইলৈৰে পৰা অৰ্থাৎ বুধবাৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত লকডাউন ঘোষণা কৰিছোঁ আৰু আমাৰ স্থানীয়ভাৱে কৰোনাৰ সংক্ৰমণ হৈছে। স্বেচ্ছামূলকভাৱে কালি পোহৰলৈ অহা কৰোনা ভাইৰাছৰ ক্ষেত্ৰত 5 জন থিম্পুৰ, 3 জন পেৰ আৰু লামজিংকাৰ 1জন লোক। এই 8টা কৰোনাৰ কেছ ভয়ানক আৰু নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মঙলবাৰে লকডাউনৰ কথা ঘোষণা কৰি এনেদৰে কয়। ভূটানৰ সকলো লোককে ঘৰৰ ভিতৰতে সাৱধানেৰে থাকিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় আৰু এইবাৰৰ লকডাউন পূৰ্বৰ তুলনাত অধিক সাৱধান হ'বলগীয়া। আমি থিম্পুত মুঠ কিমান লোক আক্ৰান্ত হৈছে ক'ব নোৱাৰোঁ আৰু বিগত দুদিনতে 26 জন লোক কৰোনাত আক্ৰান্ত হৈছে। APSCৰ ফলাফল ঘোষণাৰ নিৰ্দেশ হাইকোৰ্টৰ। অৱশেষত 2018 চনত অনুষ্ঠিত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ অনুমতি প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই সন্দৰ্ভত দাখিল হোৱা কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰি আয়োগক ফলাফল ঘোষণাৰ অনুমতি প্ৰদান কৰিলেও বান্ধি দিছে চৰ্ত। সেই অনুসৰি 6টা পদ এৰি ফলাফল ঘোষণা কৰিব লাগিব অসম লোকসেৱা আয়োগে আৰু অসম অসামৰিক সেৱাৰ 3টা পদকে ধৰি আয়কৰ আৰু শ্ৰম পৰিদৰ্শকৰ পদ খালী ৰাখিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে 2018 চনত অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ভুল এনচাৰ কি অন্তৰ্ভুক্ত হোৱাৰ বাবে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মুঠ 36,232 গৰাকী প্ৰাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ভিতৰত 3,361 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল। কিন্তু ইয়াৰ মাজতে APSCয়ে আন এখন তালিকা প্ৰকাশ কৰে। ভুল এনচাৰ কিৰ বাবে আয়োগে দুবাৰ ফলাফল ঘোষণা কৰিবলগীয়া হয় আৰু পৰৱৰ্তী সময়ত এই বিষয়টো উচ্চ ন্যায়ালয়ত উত্থাপন হয় আৰু নতুনকৈ 21 জনক মূল পৰীক্ষাত বহিবলৈ অনুমতি দিয়ে। মুঠ 3,218 গৰাকী প্ৰাৰ্থী মূল পৰীক্ষাত অৱতীৰ্ণ হয়। অৱশ্যে মূল পৰীক্ষাৰ লগতে মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিলেও আদালতৰ অনুমতি অবিহনে ফলাফল ঘোষণা নকৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। সেই অনুসৰি শেহতীয়াকৈ আয়োগে বন্ধ খামত দাখিল কৰিছিল ফলাফল। ইয়াৰ ভিত্তিতে 6 আবেদনকাৰীৰ আবেদন অনুসৰি পদ খালী ৰাখি আন পদসমূহৰ ফলাফল ঘোষণা কৰিবলৈ আজি অনুমতি প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ কনভয়ক বাধা প্ৰদান, 13 বিদ্ৰোহী কৃষকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰৰ কনভয়ক বাধা প্ৰদান কৰাৰ অভিযোগত হাৰিয়ানাৰ 13 জন কৃষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু উল্লেখ্য যে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা 3খন কৃষি আইনৰ বাতিলৰ দাবীত আন্দোলনৰত বিদ্ৰোহী কৃষকে আম্বালাত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰক কনভয়ক বাধা প্ৰদান কৰিছিল। PTIৰ আগত আৰক্ষীয়ে কয় যে মুখ্যমন্ত্ৰী কনভয়ক আবদ্ধ কৰি ৰখাৰ লগতে বাধা প্ৰদান কৰাৰ অভিযোগত মঙলবাৰে নিশা 13 কৃষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 307, 148, 148, 149, 186, 353 আৰু 504 কেইবাটাও ধাৰাত অভিযুক্ত 13 গৰাকী কৃষক বিদ্ৰোহীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা বুলি PTIক জনাইছে। ইয়াৰ উপৰিও মঙলবাৰে আম্বালাৰ এখন জনসভাত অংশগ্ৰহণৰ উদ্দেশ্যে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে কৃষক সমদলৰ মাজেৰে যাত্ৰা কৰিছিল আৰু তেতিয়াই আগ্ৰাসেন চকত বিক্ষোভ প্ৰদৰ্শন কৰি থকা কৃষক সমদলে মুখ্যমন্ত্ৰী খাট্টাৰৰ কনভয়ক আবদ্ধ কৰি ৰাখি আগলৈ যোৱাত বাধা প্ৰদান কৰিছিল।
অপেক্ষাৰ অন্ত নৱবৰ্ষৰ প্ৰথম সপ্তাহতে দেশবাসীয়ে পাব কৰোনাৰ ভেকচিন এই মন্তব্য স্বাস্থ্য দপ্তৰৰ কৰোনা ভাইৰাছে পুনৰ নতুন ৰূপত মূৰ দাঙি উঠাৰ সময়তে ভাৰতবাসীৰ বাবে এটা আশাৰ বতৰা আহিছে কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা অনুসৰি অহা বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দেশবাসীয়ে লাভ কৰিব এষ্ট্ৰাজেনেকা অক্সফৰ্ডৰ ভেকচিন ইয়াৰ বাবে ইতিমধ্যে স্বাস্থ্য দপ্তৰে বিচৰা সকলো তথ্য এই ভেকচিন প্ৰস্তুতৰ সৈতে জড়িত সেৰাম ইনষ্টিটিউটে দাখিল কৰিছে আৰু ইয়াৰ পিছতে কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে এই ভেকচিন অহা বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দেশবাসীৰ বাবে মুকলি কৰি দিয়াৰ বাবে অনুমতি প্ৰদান কৰিছে বুলি স্বাস্থ্য দপ্তৰৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে উল্লেখ্য যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ভেকচিন প্ৰদানৰ কৰ্ম আঁচনি যুগুতাই উলিয়াইছে একদিনত কিমানজন লোকে একোটা ভেকচিন প্ৰদান কৰা কেন্দ্ৰত এই ভেকচিন গ্ৰহণ কৰিব পাৰিব তাৰো হিচাপ ধৰি দিছে চৰকাৰে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনাত এই বুলি কোৱা হৈছে যে এদিনত একোটা কোভিড ভেকচিন প্ৰদান কৰা কেন্দ্ৰত সৰ্বাধিক 100 গৰাকী লোকে কোভিডৰ ভেকচিন গ্ৰহণ কৰিব পাৰিব অৱশ্যে যদি কোনো কেন্দ্ৰত পৰ্যাপ্ত সা-সুবিধা থাকে তেন্তে কেন্দ্ৰত 200 গৰাকী পৰ্যন্ত লোকে ভেকচিন ল'ব পাৰিব ভেকচিন প্ৰদানৰ বাবে বিভিন্ন অঞ্চলত কেন্দ্ৰ স্থাপন কৰা হ'ব আৰু সেই কেন্দ্ৰত কমেও 3টা কোঠা থাকিব লাগিব আৰু সেই কোঠাবোৰ অপেক্ষাগৃহ ভেকচিন প্ৰদান কৰা কক্ষ আৰু নিৰীক্ষণ কক্ষ হিচাপে ব্যৱহাৰ কৰা হ'ব কেন্দ্ৰই জাৰি কৰা 112 পৃষ্ঠাৰ নিৰ্দেশনাত কোৱা হৈছে যে ভেকচিন প্ৰদানকাৰী দলত 5 গৰাকী লোক থাকিব আৰু খবৰ অনুসৰি 24 ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰই সকলো ৰাজ্যকে ভেকচিন প্ৰদানৰ সকলো কাম সম্পূৰ্ণ কৰি তুলিবলৈ কৈছে প্ৰথম অৱস্থাত দেশত 56 নিযুত ভেকচিন মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে আৰু ইপিনে বিশ্বত এতিয়া কৰোনাৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পুনৰ শংকিত হৈ পৰিছে বিশ্ববাসী আৰু ইয়াৰ মাজতে ভাৰতত নতুন বছৰৰ প্ৰথম সপ্তাহতে ভেকচিন অহাৰ খবৰে সকলোকে আশাবাদী কৰি তুলিছে পুষ্টা হে ভাৰত অৰ্ণৱ গোস্বামীৰ চেনেলৰ ওপৰত 18 লাখ টকাৰ জৰিমনা ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ তথা অসম সন্তান অৰ্ণৱ গোস্বামীক এটাৰ পিছত আন এটা সমস্যাই লগ এৰা নাই পালঘৰ কাণ্ডৰ পৰা আৰম্ভ কৰি সুশান্তৰ মৃত্যুলৈকে মাত মাতি আহিছে অৰ্ণৱে জেল যোৱাৰে পৰা আৰম্ভ কৰি এটাৰ পিছত আন এটা সমস্যা থিয় হৈ উঠিছে অৰ্ণৱৰ সন্মুখত ইয়াৰ মাজতে ৰিপাব্লিক টিভিৰ ওপৰত ইউকে ব্ৰডকাষ্টিং ৰেগুলেটৰে 2000 পাউণ্ড অৰ্থাৎ 18 লাখ টকাৰ জৰিমনা বিহিছে আৰু এই জৰিমনা হেড স্পীচৰ গোচৰত নিয়ম উলংঘা কৰাৰ বাবে বিহা হৈছে এই জৰিমনা ব্ৰিটেইনৰ অৰ্ণৱ গোস্বামীৰ হিন্দী চেনেল ৰিপাব্লিক ভাৰতৰ ওপৰত বিহা হৈছে আৰু জানিব পৰা মতে অৰ্ণৱ গোস্বামীৰ চেনেলৰ ওপৰত পাকিস্তানী লোকৰ প্ৰতি ভেদভাৱ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু উল্লেখ্য যে ৰিপাব্লিক টিভিৰ ওপৰত এই জৰিমনা 2019 চনৰ 6 ছেপ্টেম্বৰত অৰ্ণৱ গোস্বামীৰ পুষ্টা হে ভাৰতৰ এটি খণ্ডত হেড স্পীচৰ সম্বোধত লগোৱা হৈছে এই খণ্ডটিত অৰ্ণৱ গোস্বামীয়ে 3জন ভাৰতীয় আৰু 3 গৰাকী পাকিস্তানী লোকৰ মাজত চন্দ্ৰযান-2ক লৈ আলোচনা হৈছিল অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত বৃহৎ ৰদবদল কৰিছে গৃহ বিভাগে অসম চৰকাৰৰ গৃহ বিভাগে জাৰি কৰা জাননী অনুসৰি বিশেষ আকাৰ আৰক্ষী মহাপৰিদৰ্শক হীৰেন নাথক বিশেষ আকাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানলৈ পদোন্নতি দিয়া হয় হীৰেন নাথে মুন্না প্ৰসাদ গুপ্তাৰ স্থানত কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু ইপিনে বিশেষ আকাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাক CIDৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানলৈ বদলি কৰা হয় মুন্না প্ৰসাদ গুপ্তাই গুৱাহাটী মহানগৰ আৰক্ষীৰ কমিছনাৰ হিচাপেও দায়িত্ব অব্যাহত ৰাখিব আৰু ইপিনে নতুন দিল্লীৰ ইণ্টেলিজেন্স ব্যুৰোত কৰ্মৰত বিনীত শৰ্মাক ADGP লৈ পদোন্নতি দিয়া হয় আনহাতে BSF বীৰ মুখ্য কাৰ্যালয়ৰ আৰু SCB CBI কলকাতাৰ ডেপুটি IGP আৰু অখিলেশ সিঙক IGP পদলৈ পদোন্নতি দিয়া হয় আৰু ডেপুটি IGP অভিজিত বৰাকো গুৱাহাটীৰ IGP লৈ বদলি কৰা হয়